নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ নাও আৰু মই অনুপম বৰা। ৰাজতীয়াৰ কৈপত্ৰ অংগনবাড়ী কেন্দ্ৰৰ নিৰ্মাণৰ শুভাৰম্ভণি অনুষ্ঠানটি অনুষ্ঠিত হৈ যায়। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ SCBCৰ পুঁজিৰ 25 লাখ টকাৰে নিৰ্মাণ কৰিবলৈ লোৱা আদৰ্শ ৰাজতীয়া কৈপত্ৰ অংগনবাড়ী কেন্দ্ৰৰ গৃহৰ নিৰ্মাণ কামৰ 5 ডিচেম্বৰ তাৰিখে শুভাৰম্ভ কৰা হয়। অনুষ্ঠানত বিশিষ্ট সমাজকৰ্মী ৰাজতীয়া অংগনবাড়ী তদাৰকী সদস্য ভাৰতীয় জনতা পাৰ্টিৰ SC মৰ্চাৰ সভাপতি অনন্ত দাস উপস্থিত থাকি বক্তব্য আগবঢ়াৰ লগতে কামৰ শুভাৰম্ভ কৰে। যোৰহাট সমষ্টি অংগনবাড়ী নিৰ্মাণ সমিতিৰ সভাপতি অৱসৰপ্ৰাপ্ত কাৰ্যবাহী অভিযন্তা মৃদুল ভূঞা উপস্থিত থাকি বক্তব্য আগবঢ়ায়। অনুষ্ঠানত অংগনবাড়ী পৰিচালিকা অৰ্পণা মুদৈ, ঢেকগ্ৰা খণ্ড উন্নয়ন অভিযন্তা লক্ষী খণ্ডিকৈ, সহকাৰী অভিযন্তা পংকজ ভৰালী উপস্থিত থাকি কামৰ শুভাৰম্ভত সহযোগিতা আগবঢ়ায়। যোৰহাট সমষ্টিৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীক সকলোৱে আদৰ্শ অংগনবাড়ী কেন্দ্ৰটো অনুমোদনৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। অনুষ্ঠানৰ বন্তি প্ৰজ্বলন কৰে নামঘৰীয়া মহেন্দ্ৰ দাসে। অনুষ্ঠানৰ আদৰে পঞ্চায়তৰ প্ৰাক্তন খণ্ড সদস্য বৈকুণ্ঠ দাসে। অনুষ্ঠানত জীৱন হাজৰিকা, অতুল দাস, তৰুণ দাস, দেবেন দাস, কৃষ্ণকান্ত দাস, জোনমণি হাজৰিকা, ৰঞ্জমণি দাস, দীপ্তি দাস, গুণীন হাজৰিকা, অংগনবাড়ী কৰ্মী পূজা দাস, সহায়িকা চন্দ্ৰা শইকীয়া আৰু ছাত্ৰ ছাত্ৰী তথা অভিভাৱকসকল আৰু গাঁৱৰ ৰাইজ উপস্থিত থাকে। ব্যুৰ' ৰিপৰ্ট, নিউজ নাও।